হাই এভৰিৱান, আজি আমাৰ বুঢ়িয়া ভাগৰ গোটেই জীয়েক পুতেকৰ নাতিয়েকখিনি আমাৰ ককাৰ ঘৰত গোট খাইছে। কাৰণ ইহঁতি বোলে খানা খাব, গোটেই ভাই ককাইখিনি মিলি লয়। সেইকাৰণে আজি আমাৰ ককাৰ ঘৰত আলোচনা কৰিব আহিছে। যিহেতু আমাৰ ককা এতিয়া ডাঙৰ হৈ আছে গোটেইখিনিতকৈ। আমাৰ ককাতকৈ ডাঙৰ ককা এজন আছিলে, তেওঁ ঢুকালে, এতিয়া নাই বাৰু। আৰু চবকে নি আমাৰ ককাৰ ঘৰত ভাত খুৱাই পঠিয়াইছে। এনেকৈ মানে গোটেইখিনি আহিছে কাৰণে আৰু কিছুমান আহিব থাকিলে বাৰু, যিসকলে দূৰত থাকে অহা নাই আজি, কাৰণ আলোচনা কৰিবলৈহে আহিছে। খানা খোৱা ডেটটো আজি ভালকৈ ফিক্স কৰিব পৰা নাই, কাৰণ কিছুমান গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা সময় সুবিধা মিলি আহিব লাগিব। মই ভাত পানী খাই লৈ পূৰা তামোল খাই লৈ ইহঁতক ভিডিঅ' কৰি আছোঁ। খানা খোৱা দিনাখন মই ব্লগ বনাম বাৰু, যোনদিনা মানে খাই ডাঙৰকেনে খানা খাব, কাৰণ বহুত মানুহ আহিব সেইদিনাখন। যোনদিনাখন হয় এনেও গম পাবই, মই ব্লগ বনামেই। আৰু আমি এই খানাটোত মানে ভাগত পৰা নাই, ইহঁততকৈ আমি অকণমান সৰু চামৰ, আমাৰ সৰু চামৰ বহুতখিনি আছে বাৰু। আমিও কেতিয়াবা এনেকৈ খানা খাম, তেতিয়া দেখা পাব। আজিলৈ ভিডিঅ'টো মানে